এইখনে হৈছে আমাৰ ভাৰতবৰ্ষ। মূৰৰ ওপৰত হিমালয়, ভৰিৰ তলত সাগৰমালা আৰু হাতত বেদ, উপনিষদ, গীতা, ভাগৱত। ভাৰতবৰ্ষই কেতিয়াবা হাতত তৰোৱাল লৈ বিদেশ জিনাৰ দেশ জয় কৰাৰ স্বপ্ন দেখা নাছিল। যেতিয়াই ভাৰতবৰ্ষ বিদেশলৈ গৈছে, বহিৰাজ্যৰ বহিৰ্দেশলৈ গৈছে, হাতত লৈ গৈছে জ্ঞানৰ মন্ত্ৰী, বেদ, উপনিষদ, গীতা, ভাগৱতৰ পোহৰ লৈ, জ্ঞানৰ পোহৰ লৈ আমাৰ ঋষিমুনিসকলে পৃথিৱীৰ বিভিন্ন দেশলৈ গৈছিল, জ্ঞানৰ পোহৰ বিলাইছিল। এইখন হৈছে ভাৰতবৰ্ষ। এই সময়ত সমগ্ৰ বিশ্বত সভ্যতাৰ পোহৰ পৰা নাছিল। মানুহ অজ্ঞান অন্ধকাৰৰ বুকুত ডুব গৈ আছিল। মানুহে কাপোৰ পিন্ধিব নাজানিছিল। অঘৰী জীৱন যাপন কৰিছিল নদীৰ পাৰে পাৰে। সেইখিনি সময়ত ভাৰতবৰ্ষই হাতত জ্ঞানৰ বন্তি লৈ বিশ্ববাসীক বাট দেখুৱাই লৈ গৈছিল। বিশ্বগুৰুৰ আসনত অধিষ্ঠিত আছিল ভাৰতবৰ্ষ। পৃথিৱীত আজিলৈকে বহু সভ্যতাৰ সৃষ্টি হৈছে। তাৰ ভিতৰত প্ৰায় ৪৯টামান সভ্যতাৰ তথ্য পোৱা যায়। আৰু সেই ৪৯টা সভ্যতাৰ আজি ৪৮টাই সভ্যতাই কালৰ কৰাল গ্ৰাসত বিচ্ছিন্ন হৈ গ'ল। ৪৮টা সভ্যতা নোহোৱা হৈ গ'ল আজি। একমাত্ৰ ভাৰতীয় সভ্যতা সংস্কৃতি যি আজিও বৰ্তমান, যি আজিও সেই তাহানিৰ হাজাৰ বছৰৰ যি ধাৰাবাহিকতা, সেই ধাৰাবাহিকতাৰ ধ্বজা বহন কৰি আজিও সেই ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। আৰু সেয়ে হয়তো কবিৰে কৈছিলে, কুছ বাত হে কি হস্তি মৃত্যু নেহি হামাৰি। কিন্তু এই গোটেইবিলাক কথা আমাক পাহৰাই দিয়া হয়। পৃথিৱীত এনেকুৱা কোনোবা দেশ আছে নেকি যিখন দেশৰ বুৰঞ্জী বিদেশীয়ে লিখিছে? আৰু সেইখনে হৈছে একমাত্ৰ দেশ ভাৰতবৰ্ষ। আমাৰ বুৰঞ্জী লিখিছে বিদেশীয়ে। আৰু সেইকাৰণে আজি আমি এই গোটেইবিলাক কথাই পাহৰি পেলালোঁ। আমি আমাৰ পাঠ্যপুথিসমূহত আমি সৰুৰ পৰা যিমানবিলাক কথা পঢ়িছোঁ, আজি আপোনালোকে মই আৰু আমি সকলোৱে যিমানবিলাক মোগলৰ বুৰঞ্জী যিমান জানো, ব্ৰিটিছৰ বুৰঞ্জী যিমান জানো, আমি আমাৰ নিজৰ কথা আমি কিমান জানো? আজি লাচিত বৰফুকনৰ কথা ভাৰতবৰ্ষত কিমানজন মানুহে জানে? ৰাণা প্ৰতাপ, শিৱাজী, দুৰ্গাৱতী, ৰাণাৱতী, ঝান্সী ৰাণী লক্ষ্মীবাই, দাক্ষিণাত্যৰ বিজয়নগৰ এম্পায়াৰ, এইবিলাকৰ আমি কিমান জানো? কিন্তু আমি ব্ৰিটিছ বা মোগলৰ কথা তাতকৈ বহু বেছি জানো। কিয়নো আমি যি বুৰঞ্জী পঢ়িছোঁ, আমাৰ সেই বুৰঞ্জীয়ে আমাক কি শিকাইছে যে আমাৰ বুৰঞ্জী পৰাজয়ৰ বুৰঞ্জী। আমি কেৱল পদে পদে পৰাজিত, আমি শোষিত, লাঞ্ছিত। আমাৰ নিজৰ একোৱেই নাই। আমি মহাৰাণা চাংগাৰ নাম হয়তো আমি শুনাই নাই। সেই চাংগাই লোধিক, পৰাক্ৰমী লোধিক দুবাৰকৈ পৰাজিত কৰিছিল। আমি মহাৰাজ পৃথুৰ নাম ইয়াত বহি থকা সকলৰ ভিতৰত কিমানজনে জানে? কিন্তু মোৰ কিন্তু সন্দেহ আছে। হয়তো আজি ২ বছৰমানৰ পৰা বিষয়টো ওলাই থকাৰ কাৰণে আপোনালোকে নাম শুনিছে, ময়ো শুনা নাই। ময়ো আজি শুনা, মই নাম জনা ২ বছৰ মানে হৈছে, সেয়েহে মই তেনেকৈ কৈছোঁ। সেই মহাৰাজ পৃথু কামৰূপৰ ৰজা আমি ক'তোৱেই পঢ়িবলৈ পোৱা নাই। বক্তিয়াৰ খিলিজীক পৰাভূত কৰিছিলে, লাঞ্ছিত কৰিছিলে। যি খিলিজীয়ে উত্তৰ পূৰ্বাঞ্চলকে আদি কৰি সমগ্ৰ ম্যানমাৰলৈকে তেওঁৰ শাসন লৈ যাবৰ কাৰণে পৰিকল্পনা কৰি আহিছিল, তেওঁক পৰাভূত কৰি মাৰি খেদি পঠিয়াই উভতি যাওঁতে তেখেতৰ মৃত্যু হৈছিল। যি খিলিজীয়ে আমাৰ নালন্দা বিশ্ববিদ্যালয় সকলোৱে জানে জ্বলাই পুৰি ভস্মীভূত কৰি দিছিল। আমাৰ যিবিলাক আৰ্কিটেকচাৰ আছে, সেই আৰ্কিটেকচাৰ বিষয়ে আমি কিমান জানো? আমি তাজমহলৰ কথা জানো, আমি লালকিল্লা, কুতুব মিনাৰৰ কথা জানো। কিন্তু সেই লালকিল্লা, কুতুব মিনাৰতকৈ কিন্তু আমি নজনাকৈ আমাৰ যি আৰ্কিটেকচাৰ ষ্ট্ৰাকচাৰ আছে ভাৰতবৰ্ষত, সি কিন্তু বহু সগুণে তাৰ উন্নত। অজন্তা, ইলোৰা, খাজু ৰাহুৰ পৰা আৰম্ভ কৰি
দাক্ষিণাত্যৰ বিভিন্ন মঠ মন্দিৰৰ যিবিলাক কথা এতিয়া আমি ফেচবুকৰ মাধ্যমেৰে আমি দেখিবলৈ পাইছোঁ যিবিলাক ছবি সেইবিলাকৰ পৰা দেখা যায় যে লাল কিল্লাতকৈ আমাৰ যিসকল পূৰ্বপুৰুষ আছিলে আমাৰ বীৰ বীৰাংগনা আছিলে তেওঁলোকৰ যি সৃষ্টি সেই সৃষ্টিৰ আদি কিন্তু বহুত ওপৰত আছিলে আমাৰ দুখনকৈ মহাকাব্য আছে সেই মহাকাব্যকেইখনক কিন্তু আজিৰ বিজ্ঞসকলে পণ্ডিতসকলে তথাকথিত পণ্ডিতসকলে কি বুলি কৈছে কিংবদন্তি বুলি কৈছে আমি তাক বুৰঞ্জী বুলি কৈছোঁ তেওঁলোকে কাল্পনিক বুলি কৈছে আমি বাস্তৱ বুলি কৈছোঁ কাল্পনিক কেনেকৈ তাত যিবিলাক কথা আছিলে আজি উৰাজাহাজৰ কথা তাত ৰথৰ কথা সেইবিলাক যদি আমি তুলনা কৰোঁ তেতিয়া আজিৰ বিজ্ঞ পণ্ডিতসকলে আমাক হাঁহে তাচ্ছিল্য কৰে এইবিলাক কাল্পনিক কথা কিন্তু মনত ৰাখিব কল্পনা কৰিবৰ কাৰণেও কিন্তু কিবা এটা লাগিব কল্পনা কৰিবৰ কাৰণে এটা আধাৰ লাগিব বেছ লাগিব বেছ নোহোৱাকৈ মানুহে কেতিয়াও কল্পনা কৰিব নোৱাৰে এতিয়া ৰথৰ কল্পনা ৰথৰ চিৰে আমাৰ কৃষ্ণৰ পৰা আৰম্ভ কৰি বিভিন্ন মহাভাৰতৰ বিভিন্ন কথা বতৰা আমি ৰথৰ বৰ্ণনা পাওঁ এতিয়া শব্দভেদীবাদ সেই শব্দভেদীবাদ কি আছিলে শব্দক অনুসৰণ কৰি গৈ দশৰথৰ বানৰ কথা আমি সকলোৱে জানো এই কি আছিল ব্ৰহ্মাস্ত্ৰবিলাক এই ব্ৰহ্মাস্ত্ৰৰ বৰ্ণনা আমি পাইছোঁ এই ব্ৰহ্মাস্ত্ৰবিলাক কি আছিল সঞ্জয় দিব্যচকু কি আছিল এইবিলাক জানো আজি 20 শতিকাত আজি 21 শতিকাত আমি সেইবিলাকৰ বাস্তৱ ৰূপদান আমি দেখিবলৈ পোৱা নাই এই সূৰ্যগ্ৰহণ আমি আগতে জানিছিলোঁ নেকি নে নাচাই আৰম্ভ কৰাৰ পৰা আমি সূৰ্যগ্ৰহণৰ ব্যাখ্যা পাবলৈ আৰম্ভ কৰিলোঁ নহয় সূৰ্যগ্ৰহণৰ মহাভাৰত আছেনে এই যে অৰ্জুনে যে মাৰিবলৈ গৈছিলে পানীকণৰ টকাই আছিলে তাৰ আন্ধাৰ হৈ গ'ল তাৰপিছত মই পিছত পঢ়াই কোন আছিলে জয়দ্ৰথ নেকি জয়দ্ৰথ এই যে কল্পনাবিলাক 10,000-8,000 বছৰৰ আগতে এই কল্পনাবিলাক ক'ত হৈছিলে যেতিয়া অৰ্জুনে যুদ্ধ নকৰোঁ বুলি ক'লে কৃষ্ণই অৰ্জুনক ৰথত উঠাই পেলাই তেওঁক বুজনি দিবলৈ লৈ গৈছিলে মহাকাশলৈ আকাশৰ পৰা মাৰিলে অৰ্জুনে কৃষ্ণক শুনিছে কৃষ্ণই অৰ্জুনক শুনিছে যে সখা তুমি এতিয়া কি দেখিছা তেতিয়া অৰ্জুনে কৈছে মই একো দেখা নাই চাৰিওফালে কেৱল অন্ধকাৰ আৰু অন্ধকাৰ তাৰমানে মহাকাশখন যে অন্ধকাৰ সেই কথা সেই মহাভাৰতৰ গীতাত কেনেকৈ উল্লেখ হ'ল যিটো আজি 21 শতিকাত 20 শতিকাৰ বিজ্ঞানে প্ৰমাণ কৰিছে যে হয় মহাকাশত পোহৰ নাই মহাকাশ অন্ধকাৰ আমি এনেকুৱা এটা জাতি যে আমি আকাশৰ পৰা গংগা পৃথিৱীলৈ নমাই আনিছোঁ আমি সাগৰৰ ওপৰত সেইটো নিৰ্মাণ কৰিছোঁ আমি এই প্ৰথম সংস্কৃতি যে পৃথিৱীৰ তৰাৰ ভাষা পৃথিৱীক শিকাইছে নক্ষত্ৰৰ সংজ্ঞা আমি মানুহক দিব পাৰিছোঁ এই যে পৰমাণু ভাঙিব পাৰি জানো পৰমাণু ভাঙিব নোৱাৰি আজি এতিয়া পাৰি পৰমাণু ভাঙিলে তাৰ যিটো কেৰেক্টাৰিষ্টিক তাৰ বৈশিষ্ট্য তাৰ চৰিত্ৰ কি নোহোৱা হৈ যায় এই পৰমাণু সম্পৰ্কত যি চিন্তা চৰ্চা আমাক কোনে দিলে বাৰু আমি কাৰ পৰা শিকিলোঁ আমি শিকিছোঁ ডেলটনৰ জন ডেলটন 1803 চনত তেওঁ আৱিষ্কাৰ কৰিছিলে পৰমাণু ষ্ট্ৰাকচাৰৰ কথা পৰমাণুৰ বৈশিষ্ট্যৰ কথা কিন্তু আমাৰ ঋষি মুনি কানাৰে তেওঁ ইয়াত কৈছে 6 BC খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাত কানাৰৰ লিখনিত আমি তাৰ বৰ্ণনা পাওঁ এটমিক ষ্ট্ৰাকচাৰৰ বৰ্ণনা পাওঁ বৰাহমিহিৰৰ লিখনিত আমি হাইড্ৰলজি এষ্ট্ৰলজি ইকোলজি তাৰ সুন্দৰ ব্যাখ্যা কৰা পাইছোঁ কপাৰ্নিকাছে কি আৱিষ্কাৰ কৰিছিলে সূৰ্যৰ পৰা চন্দ্ৰৰ পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান কিন্তু হাজাৰ বছৰ আগতে আৰ্যভট্টৰ যে লিখনি এই লিখনিৰ যি গ্ৰন্থ তাত আমি পৃথিৱী আৰু সূৰ্যৰ দূৰত্বৰ সেই গোটেই বৰ্ণনা দিয়া কেপলাৰ্ছ ল অফ প্লেনেটাৰী মোশ্যন এটা ইম্পৰ্টেণ্ট ল কেপলাৰ্ছ ল অফ প্লেনেটাৰী মোশ্যন বিশ্ব ব্ৰহ্মাণ্ডৰ এই গ্ৰহ উপগ্ৰহৰ সৃষ্টি সম্পৰ্কে তেওঁৰ যি ব্যাখ্যা 1700 শতিকাত দিছে কিন্তু আমাৰ যে পূৰ্বপুৰুষসকলে যে হাজাৰ বছৰৰ পৰা গাই আহিছে ব্ৰহ্মা মুৰাৰী ত্ৰিপুৰান্তকাৰী ধানুস্বসী ভূমিষ্যতু বুধস্য গুৰুস্ব সূত্ৰ সদিনা হকেতব কুৰ্ৱান্তু সৰ্বে মম সুপ্ৰভাত জিংক সকলে জানে জিংকৰ আৱিষ্কাৰ হৈছে কেতিয়া জানেনে 1943 চনত 1543 কিন্তু সেই জিংকৰ যদি এক্সট্ৰেকশ্যন নিষ্কাশন
এই ডিসকাশনৰ বৰ্ণনা 4000 বছৰৰ আগতে ভাৰতবৰ্ষৰ ঋষিমুনিসকল মানে আমাৰ ঋষিমুনিসকল প্ৰত্যেকেই আছিলে একোজন বিজ্ঞানী তেওঁলোকে জানিছিল জিংকৰ নিষ্কাশন ইমান সহজ নহয় কি 997 ডিগ্ৰী সেন্টিগ্ৰেডত সেলসিয়াছত কি লিকুইড ফৰ্মলৈ আহে আৰু 997 পৰা 1000 ডিগ্ৰী এই 3 ডিগ্ৰী মাত্ৰ কি লিকুইড হৈ থাকে 1000 হোৱাৰ লগে লগে কি হৈ যাব বাষ্পীভূত হৈ যায় গ্যাস হৈ যায় এই 3 ডিগ্ৰীৰ ভিতৰতে আমি তাক উলিয়াই আনিব লাগিব এই কাম কিন্তু 4000 বছৰৰ আগতে ভাৰতবৰ্ষত হৈ গৈছিল আমাৰ এই সময়ৰ ধাৰণা কসমোলজি ব্ৰহ্মাণ্ডৰ সৃষ্টি এটা সাংঘাতিক কথা এই সময় কাল টাইম এটা অতি ডাঙৰ এটা আপোনালোকে ষ্টিফেন হকিংছক সকলোৱে চিনি পায় যিজন কম বয়সতে তেখেতে দুৰাৰোগ্য ভোগত ভুগিবলগীয়া হয় ষ্টিফেন হকিংছৰ যি আপোনাৰ ব্ৰিফ হিষ্ট্ৰী অফ টাইম এখন মানৱ সভ্যতা মানৱ সমাজলৈ এখন কি আপুৰুগীয় অৱদান এই মনীষী স্বৰূপ আছিলে হকিংছ কিন্তু সেই সময়ৰ ধাৰণা সম্পৰ্কত চাব আপুনি কাৰ্ল সেগান আধুনিক যুগৰ এজন বিশ্ববিশ্ৰুত আমেৰিকাৰ এষ্ট্ৰনমাৰ তেওঁ কি লিখিছে জানেনে তেওঁ কৈছে ইট ইজ দ্য অনলি ৰিলিজন ইন হুইচ দ্য টাইম স্কেল কৰেছপণ্ড টু দোজ অফ দ্য মডাৰ্ণ সাইণ্টিফিক কসমোলজি একমাত্ৰ ভাৰতীয় সভ্যতা ভাৰতীয় ধৰ্মই একমাত্ৰ ধৰ্ম য'ত টাইম স্কেল কৰেছপণ্ড আজিৰ বিজ্ঞানে উলিওৱা যে সময়ৰ গণনা সেই গণনাৰ লগত সম্পূৰ্ণৰূপে মিলি যায় আমাৰ যি ধৰ্মশাস্ত্ৰবিলাক আছে আমাৰ ধৰ্মশাস্ত্ৰৰ লগত আমাৰ বিজ্ঞানৰ ওতঃপ্ৰোতভাৱে সম্পৰ্ক ধৰ্মশাস্ত্ৰৰ ভিতৰত বিজ্ঞান আছিলে এই যে বৈদিক গণিত বুলি আমি কৈছোঁ বৈদিক গণিত বেদ আৰু গণিত আমাৰ ধৰ্মশাস্ত্ৰবিলাকৰ ভিতৰত আমি বিজ্ঞানৰ চৰ্চা গণিতৰ চৰ্চা আছে বিজ্ঞানৰ চৰ্চা হৈছে এষ্ট্ৰনমি তাত আমি বিচাৰি পাইছোঁ এষ্ট্ৰলজি আমি বিচাৰি পাইছোঁ কিন্তু যদি আমি বাহিৰলৈ গুচি যাওঁ তেওঁলোকৰ কিন্তু ধৰ্ম আৰু বিজ্ঞানৰ মাজত কি আছে কেৱল সংঘৰ্ষ আমাৰ ধৰ্মৰ বিজ্ঞান এটাই তেওঁলোকৰ ধৰ্মৰ বিজ্ঞানৰ মাজত আছিলে সংঘৰ্ষ যেতিয়া কোনোবা বিজ্ঞানীয়ে কিবা এটা নতুন কথা কৈ দিলে যেতিয়া এই ধৰ্মৰ লগত বিজ্ঞানৰ বিৰোধ হ'ল তেতিয়া তেওঁক ফাঁচি দিয়া হ'ল তেনেকুৱা বহুত উদাহৰণ আপোনালোকে জানে গেলিলিওৰ পৰা আৰম্ভ কৰি যে পৃথিৱীৰ চাৰিওফালে সূৰ্য ঘূৰে সূৰ্যৰ চাৰিওফালে পৃথিৱী ঘূৰে এইবিলাক যিবিলাক কণ্ট্ৰভাৰ্চি এইবিলাকক লৈ পেলাই কিমান মানুহ ফাঁচি কাষত যাবলগীয়া হৈছে সেই কথা আপোনালোকে জানে কিন্তু আমাৰ ক্ষেত্ৰত কিন্তু ধৰ্মৰ বিজ্ঞান এখনেই গ্ৰন্থ সেই বিশ্ববিশ্ৰুত মনীষী এলবাৰ্ট আইনষ্টাইনে কৈ গৈছে যে সায়েন্স উইদাউট ৰিলিজন ইজ লেণ্ড এণ্ড ৰিলিজন উইদাউট সায়েন্স ইজ ব্লাইণ্ড বিজ্ঞান অবিহনে ধৰ্ম অন্ধ ধৰ্ম অবিহনে বিজ্ঞান অংগু সেই কথা আমাৰ ক্ষেত্ৰত কিন্তু অযোগ্য আছিলে শূন্য কোনে আৱিষ্কাৰ কৰিছিলে শূন্য আৱিষ্কাৰ জানে আপোনালোকে আৰ্যভট্টই কৰিছিলে আৰ্যভট্টই শূন্যৰ আৱিষ্কাৰ কৰা নাছিল আৰ্যভট্টই শূন্য এটা ৰূপ দিছিলে এক লিখিত ৰূপ দিছিলে তাক সুন্দৰকৈ তেওঁ বৰ্ণনা কৰিছিলে কিন্তু সেই শূন্যৰ যদি আৰ্যভট্টই সিদিনা আৱিষ্কাৰ কৰিছিলে যে আমাৰ শাস্ত্ৰ আমাৰ মহাভাৰত আমাৰ ৰামায়ণৰ সেই শাস্ত্ৰবিলাকত উল্লেখ থকা অক্ষশৈলী বাহিনীৰ পৰা আৰম্ভ কৰি ৰামৰ জন্মকুণ্ডলীলৈকে এইবিলাক হিচাপ নিকাচ কেনেকৈ কৰিছিল আমাৰ শূন্যৰ আৱিষ্কাৰৰ অন্তৰত এটা আধ্যাত্মিক দৰ্শন আছে শূন্যটো এনেই আৱিষ্কাৰ হোৱা নাই শূন্যৰ আৱিষ্কাৰ পৃথিৱীৰ এটা অতি ডাঙৰ আৱিষ্কাৰ